নমস্কাৰ, আপোনালোক সকলোকে মোৰ ফেচবুক পেজত স্বাগতম জনাইছোঁ। যেহেতু আপোনালোকে সকলোৱে গম পায় মই পথাৰত কাম কৰি আছোঁ, আজিৰ পৰা কাম শেষ হ'ব। তো আজি মিনি ব্লগটো মই আপোনালোকক দেখুৱাম যে ধান খেতি কেনেকৈ ৰুইছে আৰু কি কাম কৰিছোঁ মই আজি আপোনালোকক দেখুৱাম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ গাইছ। আজিও অলপ সোনকালে পথাৰত আহিছোঁ, বন মৰা ঔষধ লৈ আহিছোঁ। বন মৰা ঔষধ নামাৰিলে পথাৰত গোটাই বন উঠি আহিব, সেইকাৰণে বন মৰা ঔষধ মাৰিব লাগিব গাইছ। বৌ খেতি কৰিলে অকণমান কষ্ট হয়, বন মৰা ঔষধ মাৰিব লাগিব, সিফালে সাৰ মাৰিব লাগিব আৰু মেচিনৰ পৰা পানী ল'ব লাগিব, তেতিয়াহে ধান ভাল হয়। ধান মই কেনেকৈ লগাইছোঁ আজি মই আপোনালোকক দেখুৱাম, তো আপোনালোকে চাব নিশ্চয়। আপোনালোকে যে সুধি আছিলে কি ধানৰ কঠীয়া, হাইব্ৰিড ধানৰ কঠীয়া, সেইকাৰণে এডাল এডালকৈ লগাইছোঁ। আপোনালোকে চাব পাৰে, এয়া দেখা পাইছে এডালে লগাইছোঁ, এডাল এডালকৈ লগাইছোঁ। যদি 15ডালমান পুলি আহে তেতিয়াহ'লে 15 মোন ধান পাম, 20ডালমান আহে তেতিয়াহ'লে 20 মোন পাম। হাইব্ৰিড কঠীয়া যে এডাল এডালহে লগাব লাগে, 2-3টাকৈ লগাব নালাগে। আজি মিনি ব্লগটো আপোনালোকক দেখুৱাইছোঁ, গোটাই পথাৰটো লগাই হৈ গ'ল। আজিৰ পৰা আজৰি দেই গাইছ, বাই বাই।